এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট চিলেবাছ নিশ্চয় আপোনালোকে পাইছে পেপাৰ 2 জেনেৰেল ষ্টাডিজ এণ্ড জেনেৰেল ইংলিছ বহু সংখ্যক ষ্টুডেণ্টৰ কাৰণে এই পেপাৰখন মূৰৰ কামৰণি হৈ পৰে কিন্তু এতিয়াৰে পৰা নহ'ব কেনেকৈ পঢ়িব ক'ৰ পৰা পঢ়িব কোনখিনি বেছি ইম্পৰ্টেণ্ট হ'ব আৰু পৰীক্ষা কেতিয়া হ'ব এই সকলোবোৰ বস্তু এই ভিডিঅ'টোত পাই যাব প্ৰথম কথা এই পেপাৰখনৰ কাৰণে মূল মন্ত্ৰ হ'ল কাৰেণ্ট এফেয়াৰ্ছ প্লাছ PYQ এনালাইচিছ এই দুটা বস্তু যদি আপোনালোকে কৰি থাকিব পাৰে তেনেহ'লে এই পেপাৰত বহুত বেছি মাৰ্কছ উঠাব পাৰিব ঠিক আছে আৰু যিখন সিলেবাছ আপোনালোকে পাইছে এখন কমন সিলেবাছ হয় অলৰেডি আপোনালোকে এই বস্তুবোৰ আগৰ পৰাই পঢ়ি আছে সেই কাৰণে মই কৈছোঁ যে কাৰেণ্ট এফেয়াৰ্ছ ইয়াত ইণ্ডিয়া আৰু আসাম মেনশ্যন কৰা হৈ আছে সেই কাৰণে ওয়াৰ্ল্ডখিনি পঢ়িব নালাগে আৰু যিবোৰ ষ্টেটিক পৰ্চন আছে ন ইয়াৰে মেক্সিমাম কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আহি যায় ঠিক আছে সেই কাৰণে মই কৈছোঁ PYQ এনালাইচিছ যেতিয়া কৰিব এই সকলোবোৰ কথা আপোনালোকে গম পাই থাকিব তাৰ কাৰণে চিন্তা কৰিব নালাগে KSGS আসামৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ সিৰিজ চলি আছে সেইটো প্ৰত্যেক দিনাখনেই ফ'ল' কৰক আৰু ডিপাৰ্টমেণ্টেল এক্সামবোৰৰ যিমানবোৰ PYQ আছে সকলোবোৰ এনালাইচিছ কৰা হৈ আছে আৰু যিবোৰ বাকী আছে আমি লাহে লাহে কৰি থাকিম এক্সামৰ কাৰণে এতিয়াও আপোনালোকে প্ৰায় 2 মাহ সময় পাই যাব সেইকাৰণে PYQ আৰু কাৰেণ্ট এফেয়াৰ্ছ এই দুইটা বস্তু KSGS আসামত ফ'ল' কৰি যাওক আৰু এই ছাবজেক্টখিনিৰ কাৰণে যি লিখা আছে যে জিঅ'গ্ৰাফি ইণ্ডিয়া এণ্ড আসাম ৱৰ্ল্ড নালাগে নপঢ়িব আসাম হিষ্ট্ৰী ভালদৰে পঢ়িব লাগিব ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট এইটো পঢ়িব লাগিব আৰু স্পৰ্টছ বুক অথৰ এণ্ড ইম্পৰ্টেণ্ট পাৰ্চন অফ আসাম লগতে লিটাৰেচাৰ কালচাৰ ফেষ্টিভেল অফ আসাম এণ্ড নৰ্থ ইষ্ট এই দুটা পৰ্চনো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব বাকী জেনেৰেল মেণ্টেল এবিলিটিৰ কাৰণে চিন্তাই কৰিব নালাগে আপোনালোকে ইংলিছ গ্ৰামাৰ এই দুটা বস্তু হৈ যাব আৰু ইয়াৰ কাৰণে যদি আপোনালোকে প্ৰত্যেক দিনাখনে 1 ঘণ্টা বা 2 ঘণ্টা PYQ আৰু কাৰেণ্ট এফেয়াৰ্ছ কৰি গৈ থাকে এই পেপাৰখনত চাক্কা মাৰিব পাৰিব মই আকৌ কওঁ আপোনালোকে চিন্তা কৰিব নালাগে KSGS আসামে আপোনালোকৰ কাৰণে এই বস্তুবোৰ কম সময়ত যাতে ভালদৰে পঢ়িব পাৰে সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছ প্লাছ PYQ প্লাছ সকলোবোৰ ষ্টেটিক পৰ্চন ছাবজেক্ট ৱাইজ আৰু লগতে MCQ ধুনীয়াকৈ বনাই থোৱা আছে আপোনালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰিব 8822614404 ইয়াত কণ্টেক্ট কৰক আৰু বা মই কমেণ্ট ছেকশ্যনত এটা হোৱাটছআপ গ্ৰুপৰ লিংক দি থৈছোঁ তাতে জইন কৰক তাত সকলোবোৰ ইনফৰমেশ্যন পাব আৰু ইউটিউবত যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ সিৰিজ চলি আছে সেইবোৰ ফ'ল' কৰিব আৰু PYQ এনালাইচিছ যিবোৰ চলি আছে সেইবোৰ ফ'ল' কৰিবলৈ চেষ্টা কৰিব এতিয়া কথাটো হ'ল যে এই বস্তুখিনি কম সময়ত কেনেকৈ পঢ়িম ক'ৰ পৰা পঢ়িম এই চিন্তাটো সকলোৰে মনত আহে সেইকাৰণে মই কওঁ আপোনালোকে ষ্টাৰ্ট কৰিব এই 6 আৰু 10 এই দুটা পৰ্চনৰ পৰা এই দুটাত মেইনলি ইনফৰমেশ্যন আৰু ফেক্টছবোৰ জানিব লাগে মনত ৰাখিব লাগে আৰু ধুনীয়াকৈ বস্তুবোৰ বনাই দিয়া হৈ আছে জাষ্ট পঢ়ক মনত ৰাখক ঠিক আছে আৰু ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ কাৰণে লক্ষ্মীকান্ত যদি আছে সেইখন ফ'ল' কৰক আদাৰৱাইজ KSGS আসামে আপোনালোকক যিমানখিনি বস্তু দিব সেইখিনি পঢ়ক আৰু বাকী যিমানবোৰ ৰখিব PYQ এনালাইচিছ কৰিলে হৈ যাব ঠিক আছে যিসকলে অলৰেডি পৰীক্ষা দিছে তেওঁলোকে ইয়াৰ বিষয়ে ভালদৰে জানে যিসকলে নতুনকৈ এবাৰ দিবলৈ আহিছে তেওঁলোকে এই বস্তুটো বুজি লওক যে কুৱেশ্যন পেপাৰ কোনটো পেটাৰ্ণত আহে কোনবোৰ কুৱেশ্যন আহে তাৰ কাৰণে আপোনালোকে PYQ সদায় কৰি যাব লাগিব মই কৈছোঁ PYQ ছিৰিজটো জইন কৰক কাৰেণ্ট এফেয়াৰ্ছবোৰ ডেইলি ফ'ল' কৰি যাওক আৰু এই নাম্বাৰটোত কণ্টেক্ট কৰক গ্ৰুপ জইন কৰাৰ পাছত আপোনালোকে এই ছাবজেক্টবোৰ ল'ব পাৰিব কম সময়ত যদি আপোনাৰ হাতত সময় কম আছে কম সময়ত যদি ভালকৈ প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তেনেহ'লে এই ছাবজেক্টবোৰ পাই যাব আৰু এইখন পেপাৰত যদি 55 to 60 মাৰ্কছ ৰখাব পাৰে বা 60 প্লাছ কিবা কৰি আনিব পাৰে নালাগে 50 প্লাছো যদি আপোনালোকে ইয়াত স্ক'ৰ কৰিব পাৰে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টসকলৰ কাৰণে বহুত ডাঙৰ কথা ঠিক আছে কাৰণ টেকনিকেল যিখন পেপাৰ আছে যিখন মেকানিকেল ইঞ্জিনিয়াৰিং পেপাৰ আছে তাত বহুত বেছি ডিফাৰেঞ্চ নাহে মেক্সিমাম ষ্টুডেণ্টে সমান মাৰ্কছেই পাই থাকিব ঠিক আছে কিন্তু এই জেনেৰেল ষ্টাডিজ পেপাৰখন আপোনালোকে এৰি দিব নোৱাৰে ঠিক আছে এইখনে আপোনালোকৰ ৰেংক নিৰ্ণয় কৰিব এইখনে আপোনালোকে কোৱালিফাই কৰিব নে নকৰে সেই বস্তুটো আপোনালোকক মানে ডিচাইড কৰিব সেইকাৰণে মই কৈছোঁ যে কাৰেণ্ট এফেয়াৰ্ছ KSGS আসামেই হওক বা ঠিক আছে মোৰ চেনেল নালাগে বা ক'ৰবাত আপোনালোকে পঢ়ি আছে বেলেগত হ'লেও কাৰেণ্ট এফেয়াৰ্ছটো সদায় চাই যাব আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড যিবোৰ ষ্টেটিক টপিক আহিব সেইবোৰ ভালদৰে পঢ়িব ঠিক আছে আৰু আমিও কাৰেণ্ট এফেয়াৰ্ছ প্লাছ ষ্টেটিক তেনেকৈ এনালাইচিছ কৰি যাওঁ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ PYQ ছিৰিজ এইটো কৰি যাওক ঠিক আছে আকৌ মই ক'লোঁ এই নাম্বাৰটোত কণ্টেক্ট কৰক নহ'লে গ্ৰুপ জইন কৰক হোৱাটছআপ গ্ৰুপ জইন কৰক
তাতে আপোনালোকে ইনফৰমেশ্যনবোৰ পাব কেনেকৈ পঢ়িব পাৰিব কি কৰিব পাৰিব সকলোবোৰ বস্তু কম সময়ত আপোনালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে চিন্তা কৰিব নালাগে যিমানবোৰ বস্তু লিখা আছে এনেই বহুত দীঘল লাগি আছে হ'ব তো কণ্টেক্ট কৰক ভালদৰে পঢ়ক কিবা ডাউট থাকিলে সুধিব থেংক ইউ